আজি আছিল চেনেহৰ ভোগালী বিহু। ৰাতিপুৱাই মায়ে ৰুটি বনোৱাৰ সুগন্ধেৰে ঘৰখন জাগি উঠিল। সকলোৱে মিলি মটৰ পনীৰ, লুচি আৰু গৰম গৰম ৰুটি খালো। জলপানো খাইছিলো, কিন্তু ভিডিঅ' কৰাহে নহ'ল। জলপানৰ সোৱাদ লওঁতেই ভিডিঅ'লৈ পাহৰিয়ে থাকিলো। আমাৰ ঘৰৰ সন্মুখতে নামঘৰ। নামখোলৰ শব্দ শুনিলেই মনটো আপোনা আপুনি ভাল লাগি যায়। বিহুৰ দিন বুলি নাম প্ৰসংগ চলি আছিল। উৰুকাৰ ভেলাঘৰত খানা খাই ওচৰৰ ভাইটি শোৱাৰ পৰা উঠি আহিছিল। বিহুৰ প্ৰথম দিনা বুলি সেৱা কৰিবলৈ নামঘৰৰ সন্মুখলৈ যাব ওলাওঁতে ছোৱালীকণ আহি ওলাল। মোৰ লগত তাইকো যাবলৈ লাগে। নিনো বুলি গেটখন বন্ধ কৰি দিয়াত তাই যি হুলস্থুল কৰিলে, শেষত তাইকো লগত লৈ গলো। নামঘৰৰ সন্মুখত তাইও হাত চাপৰি বজাই নাম গোৱাত লাগিল। নামঘৰৰ পৰা প্ৰসাদ দিলে। কোলাত বহাই লৈ দাদাই ছোৱালীকণক ৰুটি খুৱালে। যি উৎপাত কৰিলে, দাদাই পানী খুৱাবলৈ বাহিৰ পালেহি। দুপৰীয়া ছাদত বহি মই ভিডিঅ'বোৰ এডিট কৰিলো। সন্ধিয়া হোৱাৰ লগে লগে ৰান্ধনী ঘৰ ব্যস্ত। মাঘ বিহু বুলি আজি চিকেন আৰু মাছ। পেহীয়ে মাছ বনালে, মই চিকেন। পৰম্পৰা নৰখালৈ কেনেকে হ'ব? মায়ে পলু আৰু সাঁজ উলিয়ালে। মই লেটাৰ পৰা পলু উলিয়াই কেৰাহীত ভাজিলো। দাদাই পিঁয়াজ কাটিলে। এইদৰে অলপ ধেমালি, অলপ কামৰ মাজেৰেই মাঘ মাহৰ প্ৰথম দিনটো পাৰ কৰিলো। সকলোৰে অনাগত দিনবোৰ যেন মাঘ বিহুৰ নৃত্যৰ দৰে আনন্দময়ী হয়। এই উৎসৱে সকলোৰে জীৱনৰে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। নেদেখাজনৰ ওচৰত এই প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।